সকলো ৰাজ্যৰে কিছুমান সুকীয়া উৎসৱ থাকে আৰু কিছুমান সুকীয়া খাদ্য সম্ভাৰ। যেনে আমাৰ অসমত বিহু, সাউথ ইণ্ডিয়াত ওনাম, পোংগল। তেনেকৈ বিহাৰত এতিয়া আছোঁ বৰ্তমান। বিহাৰৰ সুকীয়া উৎসৱ হ'ল ছট পূজা। ছট পূজা বিহাৰী সম্প্ৰদায়ৰ লোকৰ কাৰণে বহুত ডাঙৰ উৎসৱ। আৰু যেনেকৈ ছট পূজা কৰে ঠিক তেনেকৈ ছট পূজাৰ কাৰণে বিশেষ এটা খাদ্য আছে, লিট্টি চৌখা বুলি কয়। ধুনীয়া এবিধ বস্তু। আটাৰ ভিতৰত বেচনৰ মছলা বনাই জুইত সেকি লিট্টি বনায়। তাৰে পিছত আমি যেনেকৈ আলু পিটিকা বনাওঁ, আলু বেঙেনা মিলাই সেই বনায়। তাৰপিছত স্পেচিয়েল দালি, এনেকুৱা কিছুমান খাদ্য সম্ভাৰ আছে। বিহাৰত থকা বাবে আজি ভাবিলোঁ এই খাদ্য সম্ভাৰ আমি প্ৰস্তুত কৰোঁ, চেষ্টা কৰিলোঁ, দেখুৱাইছোঁ আপোনালোকক। ছট পূজাৰ দিনা পূজা কৰাৰ পিছত এটা বহুত ডাঙৰ উৎসৱ ইয়াতে 2-3 দিন পূজা কৰে। তাৰে পিছত শেষৰ দিনা নদীত অৰ্ঘ্য দান কৰে। তো পূজা শেষ হোৱাৰ পিছত প্ৰত্যেক ঘৰ মানুহতে ইয়াতে লিট্টি বনায়। এইটো আচলতে আটাৰ, যেনেকৈ আমি আলু পৰঠা বনাওঁ এনেকৈ আটাৰ লাড্ডু বনাই পেলাই তাত ভিতৰত বেচনৰ মিক্সাৰ এটা বনায়। বেচন ধুনীয়াকৈ পিঁয়াজ কাটি ধুনীয়া এটা মিক্সাৰ বনায়, সেইটো তাত দিয়ে। আৰু ইয়াতে নৰ্থ ইণ্ডিয়াত কি কৰে, শুকান গোবৰটো ভাল ইউজ কৰে এখেতসকলে। শুকান গোবৰটো ভালকৈ শুকাই লৈ তাৰপিছত এনেকৈ শুকান গোবৰ গৰুৰ গোবৰ শুকাই পেলাই জুই জ্বলাই দিছে। আৰু ইয়াতে লিট্টিবিলাক এনেকৈ সিজিব দিছে। জুইৰ তাপত লিট্টিবিলাক সিজি আছে। আৰু এনেকৈ লিট্টি বনায়। এইটো কয় লিট্টি। ইয়াতে আটা আৰু বেছিকেলি বেচন থাকে। তো ছট পূজা হ'লে লিট্টি চৌখা নহ'লে যেনেকৈ আমাৰ অসমত বিহু পিঠা নোহোৱাকৈ বিহু নহয়, তেনেকৈ ছট পূজা হ'ব লাগিলে এই লিট্টি চৌখা লাগিব। চব ৰাজ্যৰে নিজা নিজা সুকীয়া খাদ্য সম্ভাৰ আছে। যেনে ৰাজস্থানত গ'লে দাল বাটি চুৰমা থাকে। জম্মুত গ'লে তাত ৰাজমা চাৱল থাকে। তো এনেকুৱা চব জেগাৰে বেলেগ বেলেগ কিবা কিবি সুকীয়া সুকীয়া খাদ্য সম্ভাৰ আছে। আমাৰ ফালে যেনেকৈ বেলেগ খাদ্য সম্ভাৰ আছে, পিঠা পনা এইবিলাক আমি খাওঁ, তো ইয়াতে এনেকৈ বনায়। তো এইখিনি ধুনীয়াকৈ আমি বনালোঁ। আমি যদিও বিহাৰৰ মানুহ আমাৰ লগত কম আছে, তথাপি কেইজনমান আছে, সিহঁতে এনেকৈ বনাম বুলি ক'লে। বস্তুখিনি যোগাৰ দিয়াৰ পিছত এনেকৈ আমি ইয়াতে ফাইনেলি লিট্টি বনাবলৈ সফল হ'লোঁ। তাৰপিছত লিট্টি বনোৱাৰ পিছত আমাক লাগিল লগতে চৌখা। চৌখাটোতো আমাৰ সকলোৱে জানে, চৌখা আলু বেঙেনা পিটিকা অসমীয়াত ক'বলৈ হ'লে। তো সেইখিনি আলু বেঙেনা সিজাই পেলাই পুৰি পেলাই সেইটো বনোৱা গ'ল। এয়া হ'ল আমাৰ আলু পিটিকা, আলু বেঙেনা পিটিকা, ইয়াতে চৌখা বুলি কয়। আৰু এই ধুনীয়াকৈ গোটেইবিলাকৰ কাৰণে একেলগে বনাই লোৱা হ'ল। তো ফাইনেলি হোৱাৰ পিছত এনেকৈ লিট্টিকেইটা ঘিউত গৰুৰ ঘিউত ডুবাই পেলাই খোৱা হয়। এয়া হ'ল লিট্টি চৌখা। হেপী ছট পূজা।